কাৰ ছত্ৰছায়াত সমবায় বিভাগত চলিল লুণ্ঠন সামগ্ৰী যোগান নধৰাকৈয়ে কেনেদৰে ওলাই গ'ল টকা কোনে মুকলাই দিলে 1,11,00,000 টকা চলিত বৰ্ষৰ জানুৱাৰী মাহতে সংঘটিত হৈছিল সমবায় বিভাগৰ এই বৃহৎ কেলেংকাৰী বিভাগটোৰ অধীনৰ মুঠ 53টা কাৰ্যালয়ত চকী মেজকে ধৰি বিভিন্ন সামগ্ৰী যোগানৰ ঠিকা পাইছিল AJ এণ্টাৰপ্ৰাইজ আৰু সাৰ্ভিস এছ'চিয়েট নামৰ দুটাকৈ প্ৰতিষ্ঠানে কিন্তু কেইজনমান বিষয়াৰ ছত্ৰছায়াত দুই প্ৰতিষ্ঠানে কোনো সামগ্ৰী যোগান নধৰাকৈয়ে উলিয়াই লৈ গ'ল 1,11,00,000 টকা ঠিকাদাৰী প্ৰতিষ্ঠান দুটাক টকা মুকলাই দিয়া সময়ত বিভাগীয় দায়িত্বত আছিল সমবায় বিভাগৰ পঞ্জীয়ক এইগৰাকী বৰ্ণালী তামুলী অতিৰিক্ত পঞ্জীয়ক এইগৰাকী দীপা দাস আৰু নাজিৰ মুকুল দাস জানিব পৰা মতে এই তিনি বিষয়াৰ ছত্ৰছায়াতে বিভাগটোত সংঘটিত হৈছিল সেই কোটি টকীয়া কেলেংকাৰী এই কেলেংকাৰী সন্দৰ্ভত এটা বিভাগীয় তদন্ত হৈছিল যদিও সকলোকে মেনেজ কৰাৰ অভিযোগ উঠিছে তিনিও বিষয়াৰ বিৰুদ্ধে লক্ষণীয়ভাৱে প্ৰশ্ন উত্থাপন হৈছে AJ এণ্টাৰপ্ৰাইজ আৰু সাৰ্ভিস এছ'চিয়েটৰ নামত কোনে উলিয়াই নিছিল সেই বৃহৎ পৰিমাণৰ ধন কিয় আজি পৰ্যন্ত গোচৰ ৰুজু হোৱা নাই এই কেলেংকাৰীৰ অব্যাহত থাকিব প্ৰাগ নিউজৰ অনুসন্ধান মুখা খুল খাব এই কেলেংকাৰীৰ লগত জড়িত আন বহু কেইজন বিষয়া ঠিকাদাৰৰ ভিডিঅ' জাৰ্নেলিষ্ট হিমাংশু বৰাৰ সৈতে সমৰজ্যোতি শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ